নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যিহেতু বৰ্তমান আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 দুয়োটাৰে ৰিটেন এক্সাম শেষ হৈছে। বহুতে এতিয়া ৰিজাল্টৰ বাবে ৱেইট কৰি আছে আৰু বহুতৰে বৰ্তমান কনফিউজন আছে যে ৰিজাল্ট কেতিয়ালৈকে দিব, যেহেতু দুয়োটাই পৰীক্ষাৰে সেকেন্ড ফেজটো এতিয়াও বাকি আছে। আজিৰ ভিডিঅ'ত আমি সেইটো বিষয়ে আলোচনা কৰিম যে গ্ৰেড 3 গ্ৰেড 4ৰ প্ৰথমটো ফেজৰ ৰিজাল্ট কেতিয়ানো দিব। তেনেহলে বন্ধু বান্ধৱীসকল, পলম নকৰক আজিৰ ভিডিঅ'টো আমি আৰম্ভণি কৰো। আপোনালোক সকলোৱে জানে যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ দুটাকৈ ফেজ অনুষ্ঠিত হ'ব। প্ৰথমটো ফেজ ৰিটেন এক্সাম হ'ব আৰু দ্বিতীয়টো ফেজ আপোনালোকৰ ভাইবা থাকিব, কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্ট থাকিব। বৰ্তমান গ্ৰেড 3 গ্ৰেড 4ৰ দুয়োটাৰে ৰিটেন এক্সাম শেষ হৈছে, মানে প্ৰথমটো ফেজ শেষ হৈছে আৰু প্ৰথমটো ফেজৰ ৰিজাল্টক লৈয়ে বহুতৰে বৰ্তমান কনফিউজন হৈ থকা দেখা গৈছে। নিশ্চয়কৈ থাকিব, কিয়নো ইয়াৰ পিছত কিমান সময় পাব সেকেন্ড ফেজৰ বাবে তাক লৈ কনফিউজন আছে বহুতৰ। আমি পিছৰ ভিডিঅ' এটাত আলোচনা কৰিম যে সেকেন্ড ফেজটো কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'ত আমি প্ৰথম ফেজটোৰ বিষয়ে আলোচনা কৰোঁ। নিশ্চয়কৈ আপোনালোকৰ মনত আছে, যিদিনা গ্ৰেড 4ৰ এক্সাম হৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলৰ মাধ্যমেৰে আমাক জনাইছিল যে গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব। আপোনালোকৰ যদি মনত নাই, আপোনালোকক ক্লিপটো এবাৰ দেখাই দি আছো। আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। আপোনালোকে ক্লিপটো নিশ্চয়কৈ চালে আৰু ক্লিপটো চাই আপোনালোকে গম পালে যে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰথমটো ফেজৰ ৰিজাল্ট মুকলি কৰিব আৰু তাৰ পিছতে দ্বিতীয় ফেজৰ আৰম্ভণি হ'ব। এতিয়া আমি আশা কৰিব পাৰো যে 10 ফেব্ৰুৱাৰী মানত ইয়াৰ ৰিজাল্টটো এইটো প্ৰথম সপ্তাহত দিব পাৰে, নহলে সেকেন্ড সপ্তাহত 10ৰ পৰা 15ৰ ভিতৰত ইয়াৰ ৰিজাল্ট মুকলি কৰাৰ সম্ভাৱনা আছে। আমি ইয়াৰ পিছত কিবা যদি এনেকুৱা ধৰণৰ আপডেট পাওঁ, নিশ্চয়কৈ আপোনালোকক জনাই দিম আমাৰ চেনেলৰ জৰিয়তে। আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব বুলি আশা কৰিলো। আৰু সেকেন্ড ফেজৰ কথাও আপোনালোকক নিশ্চয়কৈ কিবা জনাম। যদি আপোনালোকক ভিডিঅ' লাগে তেনেহলে আপোনালোকে তলত কমেন্ট কৰি জনাব। তেনেহলে আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। আজিলৈ ইমানে, ধন্যবাদ, জয় অসম।